কিন্তু আমাৰ নেতাসকলৰ মানে কি হয় কামিহাৰবোৰ বৰ ঢেলেক পেলেক অকল নেতাৰে নহয় এইবাৰ নায়ক গায়ককো দেখিলে ৰাইজে কামিহাৰ নাই কামিহাৰ থকা মানুহ হ'লে চকুত গ'লে যে মন্ত্ৰী দিয়ক নহ'লে আমি নাথাকোঁ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই এটা আমাৰ আঞ্চলিক শক্তিৰ সৃষ্টি হৈছিল অসম গণ পৰিষদ আজি বিহাৰৰ জিতেন ৰাম মাঝি বুলি এজন মানুহ এজনে সাংসদ নিৰ্বাচিত হৈছে বিহাৰৰ সেই সাংসদ বিহাৰত সেই মন্ত্ৰী পাইছে তাৰ মাজত এটা দল তেওঁ এজনেই সাংসদ নিৰ্বাচিত হৈছে কিন্তু তেওঁ কেবিনেট মন্ত্ৰী দিছে কিন্তু আমাৰ অগপৰে মন্ত্ৰী খুজিছে বুলি শুনা নাই শুনিছোনে অকণমান ৰাজনৈতিকভাৱে যিসকল সচেতন হওক আমাৰ আঞ্চলিক দলটোৱে এই গঠবন্ধনৰ চৰকাৰত এজন মন্ত্ৰী পোৱাটো দৰকাৰী আছিল নে নাছিল অসমৰ নিচিনা এখন পিছপৰা ৰাজ্যৰ কাৰণে আগত যেতিয়া দেৱবৰুৱাৰ দিনত আছিলে অসম গণ পৰিষদ জড়িত হৈ তেতিয়া বগীবিল দলং লৈ আনিছিলে আৰু বহুত ডাঙৰ ডাঙৰ কাম কৰিছিলে অসমলৈ কিমান 100 কোটি টকাৰ পেকেজ আনিছিলে কিন্তু এতিয়াও আমি আশা কৰিম আমাৰ ৰাজনৈতিক নেতৃত্বই অসমৰ কাৰণে যাতে কিবা ডাঙৰ উপহাৰ লৈ আহে এইটো আশা কৰিম কিন্তু কি হ'ব আমাৰ ৰাইজে মাৰ বান্ধে কিন্তু আমাৰ নেতাসকলৰ মানে কি হয় কামিহাৰবোৰ বৰ ঢেলেক পেলেক অকল নেতাৰে নহয় এইবাৰ নায়ক গায়ককো দেখিলে ৰাইজে কামিহাৰ নাই কামিহাৰ থকা মানুহ হ'লে চকুত গ'লে যে মন্ত্ৰী দিয়ক নহ'লে আমি নাথাকোঁ অসমীয়াত ক'বলৈ গ'লে খাৰাকৈ দম নাই ক'ব লাগে বিচাৰিব লাগে বিচৰা বস্তু বিচাৰিলেহে পাব 10 গুণ বিচাৰিলে 1 গুণ পাব 2 গুণ পাব অসমক এনেও কমকৈ দিবলৈ বিচাৰে অসমে এনেকৈ কেন্দ্ৰৰ পৰা বৰ কমকৈ দিবলৈ বিচাৰে নহয় যাওক এইবোৰ বৰ ৰাজনৈতিক কথা ক'ব লাগে আজিকালি গায়ক চায়কবোৰ বৰ ৰাজনীতিত জটিল কৰিছে বিহু এটা গাইনো নি এই বৰ ভাল পায় মই বিহু গাবলৈ অহা নাই আছে দেই সেয়া আঞ্চলিকতা পায় বিষ্ণু বৰা ফণী শৰ্মা জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰমুখ কৰি অসমৰ বৰেণ্য শিল্পীসকলে এখন নতুন অসমৰ কল্পনা কৰিছিলে যিখন অসম গঢ়ি থৈ গৈছিলে শংকৰদেৱ আজান ফকীৰ লাচিত চিলাৰায় চাউলুং চুকাফা সেই অসমখনৰ ভৱিষ্যতৰ ৰূপৰেখা তেখেতসকলে আঁকিছিলে তেখেতসকলৰ কল্পনাৰে গতিকে সেই অসমখনেই আমি বিচাৰোঁ হয় নহয় আমি একেবাৰে কিবা কিবি ভাগ হৈ থকাটো নিবিচাৰোঁ ৰজা মহাৰাজাবোৰে বিচাৰে আমি নিবিচাৰোঁ কথা সেয়াই তাতে আৰম্ভ তাতে শেষ